নমস্কাৰ অল কম্পিটিটিভ এক্সাম চেনেলত আপোনাৰ সকলোক জানাইছি পুনৰবাৰ স্বাগতম। আজিৰ ভিডিঅ'ত অসম পুলিচৰ কেইটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হুইচ ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ৰেডিঅ' ড্ৰামা। প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন চি বিন বৰাগী। বিন বৰাগী হ'ল প্ৰথম অসমীয়া অনাতাঁৰ নাটক। কুৱেশ্যন নম্বৰ 2 হু ইজ নউন এজ এছামিজ নুৰজাহান। কাক অসমীয়া নুৰজাহান বুলি জনা যায়? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ফুলেশ্বৰী দেৱী। ফুলেশ্বৰী দেৱীক অসমীয়া নুৰজাহান বুলি জনা যায়। 3 নম্বৰ কুৱেশ্যনটো হৈছে দ্য হাইয়েষ্ট ডাম অফ ইণ্ডিয়া ইজ। ভাৰতৰ সৰ্বোচ্চ বান্ধটো হৈছে, ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি তেহৰী। তেহৰী বান্ধটো হৈছে ভাৰতৰ সৰ্বোচ্চ বান্ধ। 4 নম্বৰ কুৱেশ্যনটো হৈছে দীপা কৰ্মকাৰ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট। দীপা কৰ্মকাৰ কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন ডি জিমনাষ্টিক্স খেলৰ সৈতে সম্পৰ্কিত। কুৱেশ্যন নম্বৰ 5 জগন্নাথ টেম্পল ইজ চিটুৱেটেড ইন হুইচ ষ্টেট। জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন বি উৰিষ্যা। জগন্নাথ মন্দিৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। কুৱেশ্যন নম্বৰ 6 হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য অলিম্পিক্স লোকেটেড। অলিম্পিকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন এ ছুইজাৰলেণ্ড। অলিম্পিকৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডত অৱস্থিত। কুৱেশ্যন নম্বৰ 7 ডিউৰিং হুচ ৰেইন ডিড কালিদাস লিভ। কালিদাস কোন শাসকৰ সময়ৰ আছিল? ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন এ চন্দ্ৰগুপ্ত দ্বিতীয়ৰ সময়ৰ আছিল। কুৱেশ্যন নম্বৰ 8 হু কম্প'জড কুমাৰ সম্ভৱ। কোনে কুমাৰ সম্ভৱ ৰচনা কৰিছিল? ইয়াত 4টা অপশ্যনৰ ভিতৰত ৰাইট আনচাৰ হ'ব অপশ্যন বি কালিদাস। কালিদাসে কুমাৰ সম্ভৱ ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 9 ৰবাৰ্ছ কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট। ৰবাৰ্ছ কাপ কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন চি ফুটবল। ৰবাৰ্ছ কাপ ফুটবল খেলৰ সৈতে সম্পৰ্কিত। কুৱেশ্যন নম্বৰ 10 হু ইজ দ্য অথাৰ অফ দ্য আধালেখা দস্তাবেজ। আধালেখা দস্তাবেজৰ লেখক কোন? ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন বি মামণি ৰয়ছম গোস্বামী। কুৱেশ্যন নম্বৰ 11 হোৱেৰ ইজ দ্য টম্ব অফ গিয়াছুদ্দিন আউলিয়া চিটুৱেটেড। গিয়াছুদ্দিন আউলিয়াৰ সমাধি ক'ত অৱস্থিত? ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন বি হাজো। গিয়াছুদ্দিন আউলিয়াৰ সমাধি হাজোত অৱস্থিত। কুৱেশ্যন নম্বৰ 12 দ্ৰৌপদী মুৰ্মু ৱাজ স্বৰ্ণ ইন এজ ডেছ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। দ্ৰৌপদী মুৰ্মু ভাৰতৰ কিমানতম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল? ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন চি 15। কুৱেশ্যন নম্বৰ 13 ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইজ দ্য ডেছ চিফ মিনিষ্টাৰ অফ আছাম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমানতম মুখ্যমন্ত্ৰী? ইয়াত 4টা অপশ্যনৰ ভিতৰত ৰাইট আনচাৰ হ'ব অপশ্যন চি 15। কুৱেশ্যন নম্বৰ 14 দ্য ফাৰ্ষ্ট ৰেলৱে লাইন ৱাজ অপেনড ইন আছাম বিটুইন। অসমত প্ৰথম ৰেলপথ মুকলি কৰা হৈছিল। ইয়াত 4টা অপশ্যনৰ ভিতৰত ৰাইট আনচাৰ হ'ব অপশ্যন ডি ডিব্ৰুগড় টু মাৰ্ঘেৰিটা। কুৱেশ্যন নম্বৰ 15 হু ৱাজ দ্য ফাৰ্ষ্ট উমেন টু ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম মহিলা কোন আছিল? ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন ডি আশাপূৰ্ণা দেৱী। কুৱেশ্যন নম্বৰ 16 বাউল ইজ এ ফেমাছ ফক ডান্স ইজ হুইচ ষ্টেট। বাউল কোনখন ৰাজ্যৰ প্ৰসিদ্ধ লোকনৃত্য? ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন বি ৱেষ্ট বেংগল। কুৱেশ্যন নম্বৰ 17 ষ্টাডি অফ ফজেল ইজ কল্ড। জীৱাশ্মৰ অধ্যয়নক কি কোৱা হয়? ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন চি পেলেণ্টলজি কোৱা হয়। কুৱেশ্যন নম্বৰ 18 হুইচ ইজ দ্য লাৰ্জেষ্ট আইলেণ্ড ইন দ্য ৱৰ্ল্ড। পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনখন? ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন চি গ্ৰীণলেণ্ড। পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ হ'ল গ্ৰীণলেণ্ড। কুৱেশ্যন নম্বৰ 19 হুইচ অফ দ্য ফলোয়িং গেছেছ ইজ অলছ' নউন এজ লাফিং গেছ। নিম্নলিখিত কোনটো গেছক লাফিং গেছ বুলিও কোৱা হয়? ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন চি নাইট্ৰাছ অক্সাইড।
Question number 20. In which year did the government of Assam introduce the Arunodaya scam? কোন বছৰত অসম চৰকাৰে অৰুণোদয় আঁচনি প্ৰৱৰ্তন কৰিছিল? ইয়াত ৰাইট আনসাৰ হ'ব অপশ্যন বি 2020 চনত অসম চৰকাৰে অৰুণোদয় আঁচনি প্ৰৱৰ্তন কৰিছিল। Question number 21. Which city is known as the Manchester of India? কোনখন চহৰক ভাৰতৰ মানচেষ্টাৰ বুলি জনা যায়? ইয়াত ৰাইট আনসাৰ হ'ব অপশ্যন বি আহমেদাবাদ। Question number 22. Which disease is caused by the variola virus? variola ভাইৰাছৰ ফলত কোনটো ৰোগ হয়? ইয়াত ৰাইট আনসাৰ হ'ব অপশ্যন সি বসন্ত ৰোগ হয়। Question number 23. কমলাকান্ত ভট্টাচাৰ্য is known as কমলাকান্ত ভট্টাচাৰ্যক কি নামেৰে জনা যায়? ইয়াত ৰাইট আনসাৰ হ'ব অপশ্যন বি অগ্নিকবি। কমলাকান্ত ভট্টাচাৰ্যক অগ্নিকবি বুলিও জনা যায়। Question number 24. Who was the author of the book সত্যাৰ্থ প্ৰকাশ? ইয়াত ৰাইট আনসাৰ হ'ব অপশ্যন এ স্বামী দয়ানন্দ সৰস্বতী।